মেজিক অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 7 মেজিক এই লেসনটো আজি আমি লাইন বাই লাইন অসমীয়াত বৰ্ণনা কৰিম এই লেসনটোত থকা ইম্পৰ্টেন্ট ওয়াৰ্ডছ বিলাক আমি আলোচনা কৰিম সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাবা কাৰণ এই লেসনটো বহুত ইম্পৰ্টেন্ট তোমালোকৰ হাফ ইয়াৰলি এক্সামত ইয়াৰ পৰা প্ৰশ্ন আহিব সো আমি লেসনটো ভালদৰে বুজি ল'ব লাগে হয়নে নহয় প্ৰথমতে আমি এই লেসনত থকা ইম্পৰ্টেন্ট ওয়াৰ্ডছ বিলাক আলোচনা কৰিম তাৰ পিছত আমি এই লেসনটোৰ গোটেই লাইন বাই লাইন অসমীয়াত এক্সপ্লেইন কৰিম ওকে সো মেজিক এই লেসনটোৰ মিনিং হৈছে যাদু মেজিক মানে যাদু সো তোমালোকে ভালদৰে কপি আৰু পেন লগত লৈ লোৱা লেসনটো ভালদৰে বুজি লোৱা ঠিক আছে মাই ডিয়াৰ ষ্টুডেণ্টছ এই লেসনটোত থকা ইম্পৰ্টেন্ট ওয়াৰ্ডছ বিলাক হৈছে লগতে অসমীয়াত অৰ্থবিলাক লিখা আছে চোৱা প্ৰথম শব্দটো হৈছে ইনষ্টেন্টলি ইয়াৰ অৰ্থ হৈছে তৎক্ষণাত ৰেসিডেন্টছ মানে বাসিন্দা কোৱাৰেল মানে বিবাদ বা কাজিয়া আপসেট মানে বিচলিত বা মন খিন্ন যাক আমি নিৰাশ বুলিও ক'ব পাৰি পিলোস মানে গাৰু বুলি কোৱা হয় বালিশ ফেৰি মানে পৰি ডিলাইটেড মানে আনন্দিত পিসফুল মানে শান্তিৰে মৰ্টেল মানে মৃত্যুৰ মানুহ সাধাৰণ মানুহ ভাষ্ট মানে বিশাল লেডেন মানে ভৰি থকা বা বুজাই ব্লজমছ মানে ফুল যাক পুষ্প বুলিও কোৱা হয় লাছিয়াছ মানে মধুৰ সোৱাদযুক্ত বডাৰ মানে বিৰক্ত কৰা ওয়ান্ট মানে যাদুৰ দণ্ড গ্ৰেছফুল্লি মানে সুন্দৰভাৱে চান্টেড মন্ত্ৰ উচ্চাৰণ কৰিলে মেষ্টিক মানে ৰহস্যময় সোৱান্স ডাউন হাঁহৰ কোমল পাখি ইণ্টেৰিয়ৰ মানে ভিতৰভাগ পৰি মানে চিন্তা বৰ্ডম মানে এক ঘেয়েনি আৰু লাষ্ট ৱৰ্ডটো হৈছে হেভি সুৱেটেড যাক অভ্যস্ত বুলি কোৱা হয় চোৱা এইখিনি হৈছে এই লেসনটোৰ ইম্পৰ্টেন্ট ওয়াৰ্ড তোমালোকে ভালদৰে এই ওয়াৰ্ডছখিনিৰ অৰ্থ বুজি ল'বা ওকে ইয়াতে এটা ৰিকুৱেষ্ট কৰি লৈ আছো যিসকলে মোৰ এই চেনেলটো নতুন চাই আছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি লোৱা ঠিক আছে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সবৰ আগত পোৱাৰ কাৰণে আৰু তোমাৰ ফ্ৰেণ্ড সাৰ্কেললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকেও চাব পাৰে ঠিক আছে এতিয়া আমি লেসনটোৰ শাৰীবিলাক অৰ্থ সহকাৰে পঢ়িম যিটো ইয়াত অলৰেডি লিখাও আছে ঠিক আছে তোমালোকৰ ইজি হোৱাৰ কাৰণে মই এইটো সিস্টেমত লিখিও দিছো যাতে তোমালোকে ভালদৰে নিজেও বুজি ল'ব পাৰা ওকে সো প্ৰথম লাইনত আছে অজমা দ্য ফেৰী was the ruler of the beautiful land of Ozi okay so Ozma Porizoni the fairy mane Porizoni was the ruler of the beautiful land of Ozi mane Ozi namor sundor dekhonor hahok asil ruler mane hahok okay Dorothy was not a fairy but a mortal Dorothy pori nasil fairy mane pori but a mortal kintu sadharan manu asil ki asil sadharan manu asil okay 3 number line soa she also lived in Ozi okay tayu ojote bash korisil mane tayu ojote bash korisil Ozma and Dorothy were good friends Ozma aru Dorothy ki asil bhal bondhu asil okay one day they decided to visit two places Flat Mountain and Magic Island for certain good reasons One day edinakhon they decided to visit two places teluke kisuan bhal karonor babe duta thai Flat Mountain aru Magic Island saboloi joar siddhanto lole tamane they decided to visit okay saboloi joar siddhanto lole 5 number line ot ase joa what good reasons the residents of Flat Mountain were called flatheads and the residents of Magic Island were called skiers তাৰ মানে কি ভাল কাৰণ আছিল এটো এটা প্ৰশ্ন খোদা হৈছে কি ভাল কাৰণ আছিল তাৰ পিছত কৈছে ফ্ল্যাট মাউন্টেনত যিসকল থাকে তেওঁলোকক ফ্লেটেডছ বুলি মাতা হৈছিল এণ্ড দা ৰেসিডেন্টছ অফ মেজিক আইল্যান্ডৰ বাসিন্দাসকলক কি বুলি মাতা হৈছিল স্কিজাৰ্ছ বুলি মাতা হৈছিল বা কোৱা হৈছিল ওকে এইটোৱে লিখা আছে ইয়াত তাৰ পিছত চোৱা দা ফ্লেটেডছ এণ্ড দা স্কিজাৰ্ছ had a quarrel and they were about to start a fight. Flathead aru skizar sokolor majot bibad hoisil mane kajia hoisil
and they were about to start a fight. আৰু তেওঁলোকে যুঁজ কৰিবলৈ উদ্যত হৈছিল মানে আৰম্ভ কৰিছিল okay Ozma wanted to stop that fight. Ozma সেই যুদ্ধ বন্ধ কৰিব বিচাৰিছিল and so she and her friend Dorothy started their journey to those places. সেয়েহে তাই আৰু তাইৰ বান্ধৱী তাৰমানে তাই আৰু তাইৰ বান্ধৱী ডৰথিয়ে সেই ঠাইলৈ to those places মানে সেই ঠাইবোৰলৈ যাত্ৰা আৰম্ভ কৰিছিল started their journey যাত্ৰা আৰম্ভ কৰিছিল okay তাৰ পিছত চোৱা they were walking hand in hand both the girls walked a long distance তেওঁলোকে হাতত হাত ধৰি মানে তেওঁলোকে হাতে ধৰি খোজ কাঢ়িছিল they were walking hand in hand তেওঁলোকে হাতে ধৰি খোজ কাঢ়িছিল both the girls walked a long distance দুয়োজনী ছোৱালীয়ে বহু দূৰ খোজ কাঢ়িলে বুজি পাইছানে হাতত হাত ধৰি so they were very tired হে তেওঁলোক অতি ক্লান্ত হৈ পৰিছিল the sun was about to set সূৰ্য অস্তত যাবলৈ ধৰিছিল after some time they came upon a vast plain কিছু সময়ৰ পিছত they came upon a vast plain তেওঁলোক এখন বিশাল সমতল ভূমিত উপস্থিত হল vast মানে বিশাল plain মানে সমতল ভূমিৰ লগত তুলনা কৰা হৈছে তো সমতল ভূমি okay it was full of beautiful trees and fragrant wild flowers সেই ঠাই সুন্দৰ গছ-গছনি আৰু সুগন্ধি বনৰীয়া ফুলেৰে পৰিপূৰ্ণ আছিল it was full of beautiful trees সেই ঠাইখন সুন্দৰ গছ-গছনি আৰু fragrant মানে সুগন্ধি okay সুগন্ধি wild flowers মানে বনৰীয়া ফুল তো সেই ঠাই সুন্দৰ গছ-গছনি আৰু সুগন্ধি বনৰীয়া ফুলেৰে পৰিপূৰ্ণ আছিল বুজি পাইছা মৰমৰ ছাত্ৰছাত্ৰীসকল এই লেসনটো এটা ধুনীয়া লেসন তোমালোকে অলপ মনোযোগ দিয়া একদম ইজি লেসন অলপ মনোযোগ দিলে ভালকে বুজি পাবা আৰু এই লেসনৰ পৰা যি প্ৰশ্ন আহিব তোমালোকে সেই প্ৰশ্নৰ ভিডিওটো ইয়াতে চাই লবা দিয়া আছে ঠিক আছে ইয়াত বহুতখিনি প্ৰশ্ন আছে গ্ৰামাৰ সেকশন আছে তো সেই গুটেইখিনি প্ৰশ্ন তোমালোকে ভিডিওত পাই যাবা এই ভিডিওৰ ডেসক্ৰিপচনত সেই ভিডিওৰ লিংক দিয়া আছে চাই লবা ওকে তাৰ পিছৰ লাইনটো চোৱা the trees were laden with lovely blossoms and luscious fruits they jumped with joy the trees were laden with lovely blossoms গছবোৰ সুন্দৰ ফুল বুজি পাইছানে সুন্দৰ ফুল lovely blossoms সুন্দৰ ফুল আৰু মধুৰ ফলেৰে luscious fruits মানে মধুৰ ফলেৰে ভৰি আছিল ওকে ভৰি আছিল they jumped with joy তেওঁলোক আনন্দত জপিয়াই উঠিল মানে এইবিলাক দেখি তেওঁলোক ফুৰ্তিত জপিয়াই উঠিল ওকে নেক্সট তাৰ পিছত চোৱা but they saw no house there কিন্তু তাত তেওঁলোকে কোনো ঘৰ দেখা নাপালে but they saw no house there কিন্তু তেওঁলোকে তাত কোনো ঘৰ দেখা নাপালে so Dorothy became a little upset সেয়েহে Dorothy অলপ বিচলিত হল মানে নিৰাশ হল okay but it did not bother Ozma because she was a fairy কিন্তু ই Ozmaক বিচলিত কৰা নাছিল কাৰণ তাই এগৰাকী পৰী আছিল তাই এগৰাকী কি আছিল পৰী আছিল so এই দুইগৰাকী বন্ধুৰ কাৰ কি পৰিচয় ভালকে মনত ৰাখিবা কোন কি আছিল Ozma পৰী আছিল okay কিন্তু Dorothy পৰী নাছিল she had a shining magic wand তাইৰ ওচৰত এডাল চিকমিকিয়া জাদুৰ দণ্ড আছিল কি আছিল দণ্ড wand মানে দণ্ড it was made of silver হেতু ৰূপেৰে সজা আছিল মানে সেই দণ্ডডাল ৰূপেৰে সজোৱা আছিল ওকে তাৰ পিছত চোৱা Ozma waved her magic wand gracefully Ozma waved her magic wand gracefully she also chanted some mystic words Ozma সুন্দৰভাৱে তাইৰ জাদুৰ দণ্ডডাল লৰালে waved মানে লৰালে she also chanted some mystic words তাই কিছুমান ৰহস্যময় মন্ত্ৰ উচ্চাৰণ কৰিলে chanted মানে মন্ত্ৰ উচ্চাৰণ কৰা
মেষ্টিক মানে ৰহস্যময় অ'কে চ' এই দুইটা ৱৰ্ড লিখা আছে অলৰেডি প্ৰথমেই তাৰপিছৰ লাইনটো চোৱা ইনষ্টেণ্টলি দেয়াৰ এপিয়াৰ্ড এ হেণ্ডচাম টেণ্ট ডৰথি শ্বাউটেড উইথ জয় তৎক্ষণাত ইনষ্টেণ্টলি মানে তৎক্ষণাত দেয়াৰ এপিয়াৰ্ড এ হেণ্ডচাম টেণ্ট এখন সুন্দৰ তম্বু ওলাই আহিল ডৰথি আনন্দত চিঞৰি উঠিল ডৰথি শ্বাউটেড উইথ জয় ডৰথি আনন্দত চিঞৰি উঠিল They went inside and found many dishes of delicious food, 2 beds with warm blankets and soft pillows. তেওঁলোকে ভিতৰত সোমাল আৰু বহুতো সুস্বাদু খাদ্যৰ থাল দুখন সজ্জা লগত গৰম কম্বল আৰু নৰম বালিচ মানে গাৰু পালে বুজি পাইছা নাই পিলোজ মানে গাৰু যাক আমি বালিচ বুলি ক'ব পাৰি ব্লেংকেটছ মানে কম্বল চ' এইখিনি বস্তু তেওঁলোকে তাত পালে হয়নে তাৰপিছত চোৱা দ্য পিলোজ ৱেৰ ফিল্ড উইথ স্ৱানছ ডাউন গাৰুবোৰ হাঁহৰ কোমল পাখিৰে ভৰোৱা আছিল তাৰমানে এই বালিচৰ ভিতৰত কি ভৰোৱা আছিল হাঁহৰ কোমল পাখি ভৰোৱা আছিল নেক্সট লাইনটো চোৱা দ্য ইণ্টেৰিয়ৰ অফ দ্য টেণ্ট ৱাজ বিউটিফুল লাইটেড তম্বুৰ ভিতৰভাগ সুন্দৰভাৱে পোহৰাই থোৱা আছিল মানে লাইট জ্বলাই থোৱা আছিল এজ দে ৱেৰ ভেৰি হাংৰি দে হেপিলি হেড দেয়াৰ ডিনাৰ এণ্ড ৱেট টু বেড তেওঁলোক অতি ভোকাতুৰ হোৱাত সুখেৰে ৰাতিৰ আহাৰ খাই শুবলৈ গ'ল বুজি পাইছানে কাৰণ তেওঁলোক দুয়ো বহুত ৰাস্তা খোজকাঢ়ি গৈছিল সেইকাৰণে তেওঁলোকৰ বহুত ভোক লাগি আছিল যাৰ কাৰণে তেওঁলোকে কি কৰিছিল পুৰা আহাৰ পেট ভৰাই খাই শুবলৈ গৈছিল তাৰপিছত চোৱা ডৰথি wished that all men and women could be fairies with magic wands ডৰথিয়ে কামনা কৰিছিল যে সকলো মানুহ যাদুৰ দণ্ডযুক্ত পৰি হ'লে ভাল হ'লেহেঁতেন কোনে কামনা কৰিছিল ডৰথিয়ে if so they could satisfy all their needs without doing any work and without any worry যদি এনে হ'লেহেঁতেন তেওঁলোকে কোনো কাম নকৰাকৈ আৰু কোনো চিন্তা নকৰাকৈ নিজৰ সকলো প্ৰয়োজন পূৰণ কৰিব পাৰিলেহেঁতেন বুজি পাইছা নাই কাৰণ যাদু কৰিলেতো একো কষ্ট কৰিব নালাগে একো কষ্ট নকৰাকৈ সকলো পাব পাৰি সেইকাৰণে ডৰথিয়ে এই কল্পনা কৰিছিল তাৰপিছত চোৱা অজমা আণ্ডাৰষ্টুড ডৰথিজ ফিলিংছ অজমাই ডৰথিৰ অনুভূতি বুজি পালে হয়নে শ্বি ছেড টু ডৰথি ডিয়াৰ ডৰথি I can understand your feelings. তাই ডৰথিক ক'লে প্ৰিয় ডৰথি মই তোমাৰ অনুভূতি বুজিব পাৰোঁ তাৰপিছত কৈ আছে but you are wrong magic wands will not bring happiness but boredom to people কিন্তু তুমি ভুল but you are wrong তুমি ভুল বুজিছা যাদুৰ দণ্ডই মানুহলৈ সুখ নানে বুজি পাইছা নাই যাদুৰ দণ্ডই মানুহৰ জীৱনলৈ সুখ নানে মেজিক ওৱান্ডছ উইল নট ব্ৰিং হেপিনেছ যাদুৰ দণ্ডই কি নানে মানুহলৈ সুখ নানে বৰং এক ঘেইমি আনে বেৰডম টু পিপল এক ঘেইমি আনে অ'কে তাৰপিছত চোৱা ইফ পিপল গেট এভৰিথিং বাই জাষ্ট ৱেভিং আ মেজিক ওৱান্ড দেয়াৰ উইল বি নাথিং টু ডু এণ্ড দ্য প্লেজাৰ অফ লাইফ উইল অলছ' বি লষ্ট If people get everything by just waving a magic wand, যদি মানুহে কেৱল যাদুৰ দণ্ড লৰাই সকলো বস্তু পায় there will be nothing to do তেন্তে কৰিবলৈ একো নাথাকিব and the pleasure of life will also be lost আৰু জীৱনৰ আনন্দও হেৰাই যাব হয়নে নহয় যদি মানুহে কোনো পৰিশ্ৰম নকৰাকৈ সকলো পাই যায় তেতিয়াহ'লেতো মানুহে কোনো কষ্টই নকৰিব একো পৰিশ্ৰমেই নকৰিব হয়নে নহয় লাইফ উইল বিকাম আনইণ্টাৰেষ্টিং জীৱন নিৰস হৈ পৰিব হয়নে নহয় সেইকাৰণে আমি পৰিশ্ৰম কৰিলেহে তাৰ ফচলটো আমাৰ বহুত কি লাগে ভাল লাগে তাৰপিছত চোৱা ডৰথি ৱাজ লিচেনিং টু অজমা ভেৰি এটেণ্টিভলি ডৰথিয়ে অজমাৰ কথা অতি মনোযোগেৰে শুনি আছিল অজমা কণ্টিনিউড অজমাই লাগাতাৰ কৈ গ'ল টুডে You are delighted to see my magic, but I myself cannot feel the pleasure because I am
habituated to it. অজমাই কৈ গ'ল, আজি তুমি বৰ যাদু দেখি আনন্দিত হৈছা, কিন্তু মই নিজে সেই আনন্দ অনুভৱ কৰিব নোৱাৰো, কিয়নো মই ইয়াত অভ্যস্ত হৈ পৰিছো। বুজি পাইছা? কাৰণ তেওঁ এইবিলাক দেখি এইবিলাক পাই তেওঁ হেবিচুৱেট হৈ গৈছে, কিন্তু ডৰথিয়ে ফাৰ্ষ্ট টাইম দেখিছে এনেকুৱা ফেচিলিটিজ, সেইকাৰণে ডৰথি বহুত আনন্দিত হৈছে। এইখিনি কথাই বুজাইছে ইয়াত। তাৰপিছত চোৱা, I do not find anything new in my magic. মই মোৰ যাদুত একো নতুনত্ব বিচাৰি নাপাওঁ। Besides, I would love to cook my dinner myself, to eat fully and make my bed to sleep peacefully. তদুপৰি মই নিজে ৰন্ধা বঢ়া কৰি পেট ভৰাই খাব বিচাৰো আৰু নিজৰ যচ্ছা নিজে সাজি শান্তিৰে শুব বিচাৰো। বুজি পাইছানে কি কৈ আছে? তাৰপিছত চোৱা, অজমা also tried to fall asleep saying good night to herself. অজমাই নিজকে শুভৰাত্ৰি কৈ টোপনি যাবলৈ চেষ্টা কৰিলে। নেক্সট ডে they were to start their journey again. পিছদিনা তেওঁলোকে পুনৰ যাত্ৰা আৰম্ভ কৰিবলগীয়া আছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি হৈছে এই লেচনটোৰ লাইন বাই লাইন মিনিং। চ' তোমালোকে যদি ভালদৰে মনোযোগ দিছা তেতিয়াহ'লে লেচনটো নিশ্চয় বুজি পাইছা। ঠিক আছে? যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পোৱাৰ কাৰণে। এই লেচনটোত যিমান প্ৰশ্ন আছে, গ্ৰামাৰ এক্টিভিটি আছে, গোটেইখিনি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, নহ'লে তোমালোকে এই ভিডিঅ'ৰ শেষত লিংক পাই যাবা, চাই ল'বা। ঠিক আছে? চ' প্ৰেছ দ্য বেল আইকন ফৰ more educational videos. Keep learning, stay confident. Thank you. Bye bye.